পিহু কি কৰি আছা তুমি? চোৱাচোন চোৱা মই তোমাৰ কাৰণে কি গিফ্ট আনিছো। তুমি বহুত দিনৰ পৰা কৈ আছিলা নহয় তোমাক ডগি এটা লাগে। মই নাথাকিলে তুমি ঘৰত অকলে থাকিব লাগে, সেইকাৰণে তোমাৰ লগ এটা লাগে বুলি কৈছিলা যে, তাকে আজি ভাবিলো তোমাৰ কাৰণে লৈয়ে আহো। এয়া চোৱা কিমান মৰম লগা। ৱাও মা, সঁচাকে এই ডগিটো তুমি মোৰ কাৰণে আনিছা? থেংক ইউ so much মা। সঁচাকে মোক যে ডগি এটা বহুত দৰকাৰ হৈছিলে। চব ঘৰতে দেখো ইমান মৰমত ৰাখে, এতিয়া ইয়াক ময়ে মোৰ নিজৰ ভাইটিৰ নিচিনাকে থম। থেংক ইউ মা, তুমি যে ভাল আনি দিলা। ইমান মৰম লগাটো দেখিয়ে কিউট লাগিছে। আমাৰ চুনু মুনু বেটুটো। পিহু লোৱা এতিয়া, তোমাক লাগে বুলি কৈছিলা সেইটো কাৰণে মই তোমালৈ লৈ আহিলো। এতিয়া তোমাৰ ডগি তুমি কেনেকৈ কি কেয়াৰ লোৱা সেয়া ল'বা আৰু। এতিয়া ইয়াৰ দায়িত্ব তোমাক দিলো, বুজিলা? ই চাগে কিবা খাব, মই ইয়াৰ কাৰণে খোৱা বস্তু অলপ লৈ আহিছো। তুমি গৈ পিনে ইয়াক খাবলৈ দি দিয়াকে যোৱা। কিচেনতে থৈ আহিছিলো পেকেট কেইটা। হ'ব মা, কোনো কথা নাই। এতিয়াৰ পৰা ইয়াৰ দায়িত্ব মোৰ। মই মোৰ ভাইটি ধুনীয়াকে কেয়াৰ ল'ম দিয়া। মই তাক খাবলৈ দি দিওঁ। আহা মোৰ ভাইটিটো, আমাৰ বেটুটো ইমান কিউট। চুনু বেটা, তুমি ইয়াতে বহি থাকা দেই। তোমাৰ ভোক লাগিছে ন? ৰবা মই তোমাৰ কাৰণে খাবলৈ লৈ আহো দেই। তুমি ইয়াৰ পৰা ক'তো নাযাবা আকৌ। মই এতিয়াই গৈছো আৰু এতিয়া আহি আছো। ইয়াতে বহি থাকিবা দেই আমাৰ বেটাটো। ইমানখিনিয়ে হৈ যাব চাগে, বেছি নাখাব নেকি? মই এতিয়া ফাৰ্ষ্ট টাইম এনেকে ডগি মানে হেৰি কৰিব লৈছো। ভালকে নাজানো নহয় ইহঁতক কি খুৱাব লাগে কি নালাগে। কিবা এটা হ'লে মানে মোৰ দুখেই লাগিব। এটা কাম কৰিম, এতিয়া তাক খাবলৈ দি দিওঁ। তাৰপিছত মা আহিলে মানে মই ইয়াক হেৰিয়ালৈ লৈ যাব লাগিব, পেট হাউচলৈ। তাত দাদাজনক সুধিব লাগিব ডগিটো কেনেকৈ কি খুৱাব লাগিব, কেনেকৈ কেয়াৰ ল'ব লাগিব। নহ'লে যদি বেমাৰ চেমাৰ হৈ যায় তেতিয়া কি হ'ব? বেটাটো ইমান মৰম লগা, মোৰ যে এতিয়া ইমান মৰম লাগিছে। কিবা এটা হ'লে দুখেই লাগিব। যাওঁ পাই সোনকালে খাবলৈ দি দিওঁগৈ। চুনু বেটাটো ক'লে গ'ল আকৌ? মই ইয়াতে বহাই থৈ গৈছিলো নহয়। বেটা ক'ত গ'লা তুমি? এইফালে আহা, তোমাৰ কাৰণে মই খাবলৈ লৈ আহিছিলো। চুনু বেটা ক'লে গ'লগে বাৰু? নতুন ঘৰ দেখি কেনেবাকে ইয়াৰ পৰা গুচি যোৱা নাইতো। ক'ত বিচাৰো বাৰু এতিয়া? মায়ে মোক আনি থৈ গৈছিলেহে, মোক দায়িত্ব দি থৈ গৈছিলে। এতিয়া হেৰাই থাকিলে কি হ'ব বাৰু? ইমান মৰম লগা বেটাটো নেহেৰালে হয় পাই। এটা কাম কৰোঁ, বাকী ৰুমবোৰ আছে গৈ চাওঁগৈচোন। ক'ৰবাত গৈ সোমাই খেলি আছে নেকি? বাহিৰতো চাব লাগিব এবাৰ। হেৰালে মানে হৈছে আৰু দেই। ককা ইয়াতে আছ? ৰ তোৰ কাৰণে চাউল কেইটামান লৈ আহোঁগৈ। ভোক লাগিছে ন? বেচেৰা কুকুৰাটো ৰাতিপুৱাৰ পৰা এনেকৈ ঘূৰি ফুৰিছে। কোনোবাই বোলে চাউল দুটামান খাবলৈ দিওঁ, নাই। মানুহজনী নাচালে নহয়, মানে মইহে দিব লাগে। মই যদি সেই দিব নোৱাৰোঁ তেতিয়া এই লঘোণতে থাকিব লাগিব। যাওঁ গৈ পিনে চাউল কেইটামান লৈ আহোঁগৈ পাই। বেচেৰা কুকুৰাটো ভোকত আছে। এতিয়া সেই চাউলৰ টেমাটো খাই থাকিলে। বুলবুলি এটা ক'ত সোমাই থাক কচোন? মানুহজনী ঘৰত নাথাকিলে মানে কামবোৰ চব যেনেকৈ থাকে তেনেকৈ পৰি থাকিব। কুকুৰাটোক বোলে চাউল কেইটামান খাবলৈ দিওঁ, নাই। বিক্ৰী কৰি দিওঁ বুলি ক'লেও বিকিবলৈ নিদিয় হে? তোৰ পৰাহে বিকিব পৰা নাই কুকুৰাটো। এতিয়া সেই কুকুৰাটোক চাউল কেইটামানো খাবলৈ দিব নোৱাৰো। এতিয়া মই দিওঁ বুলি ল'লো, সেই টেমাটোকে নোপোৱা হ'লো। ক'ত থলি? সোনকালে বিচাৰি দেহি। তাই কুকুৰাটো আকৌ থ'বলৈ লাগে। সেই চাউল দুটামান খাবলৈ দিব নোৱাৰে, সেই ভোকে দেখোনে থৈ দিব। মই নিদিলে মানে তেনেকৈ ভোকতে মৰিব কুকুৰা। সোনকালে এইফালে। মোৰ কুকুৰাটো কোনে খালে আৰু কোনে মাৰিলে? এতিয়া ইমান ধুনীয়াকৈ চৰি আছিলে, কোন ওলালি হে? নেউলে আহিলে নে কিয়ে জানো? বেচেৰা কুকুৰাটো ইমান বেয়াকৈ মাৰি থৈ গ'লহি। অকণমান আগলৈকে ধুনীয়াকৈ ফুৰিয়ে আছিলে নহয়। চাউল কেইটামান খাবলৈ দিওঁ বুলি আনিছিলোহে। কুকুৰাটো বেচেৰাটো খাবলৈও নাপালে। কোনে মাৰিলে বাৰু? তাৰমানে কুকুৰটোৱে আমাৰ কুকুৰাটো মাৰিলে। তোক আজি কাৰ ঘৰ কুকুৰ হয় প্ৰথমতে ইয়াত পিছা কৰিব লাগিব। যাৰ ঘৰতে সোমোৱা দেখো সিহঁতৰ ঘৰে হ'ব লাগিব। নিজৰ ঘৰ কুকুৰটো নিজৰ ঘৰলৈ যাব। আজি এৰি দিয়াত নাই। কুকুৰাটো ইমান মৰমত ৰাখিছিলো, আহি পিনে মাৰি পেলালে। আজি নেৰিছো মই। চুনু বেটা ক'লৈ গৈছিলা তুমি? মই ইমান ভয় খাই গৈছিলো। অথনিৰ পৰা গোটেই ঘৰত বিচাৰিলো, বাহিৰত বিচাৰিলো, তোমাক ক'তো দেখি পোৱা নাছিলো। মই তোমাক কৈছিলো নহয় তোমালৈ খাবলৈ কিবা আনিছো, তুমি ইয়াতে বহি থাকা, ক'তো নাযাবা বুলি। তুমি গুচি গ'লা, কথা নুশুনা দেই, বেয়া হৈছা। ৰ'বা এতিয়া ইয়াতে বহা, মই খাবলৈ দিছো নহয়, খোৱা এতিয়া। এতিয়া আকৌ কোন আহিলেনো? মাতো অলপ আগত আহিলে ঘৰলৈ, আকৌ কোন আহিলে? বৰ আমনি দেই। ইফালে আমাৰ বেটাটোকো খুৱাব লাগে আৰু ইফালে কোননো আহিছে এতিয়া? চুনু বেটা তুমি খাই থাকা দেই, মই আহি আছো ৰ'বা। গগৈ বাইদেউ, তাৰমানে সেই কুকুৰটো আপোনালোকৰ? আপোনালোকৰ কুকুৰটোৱে মোৰ কুকুৰাটো কি অৱস্থা কৰিলে? চাওক, লৈ আহিছো লগত প্ৰমাণ। কুকুৰ পুহিছে ভালকে থ'বলৈ নাজানে হে?
লোকৰ ঘৰে ঘৰে গৈ কুকুৰা হাঁহ খাই ফুৰে যে ভালকৈ বান্ধি থ'ব লাগে এনেকৈ। এতিয়া আপোনালোকৰ কুকুৰটোৰ কাৰণে মোৰ ইমান ডাঙৰ কুকুৰাটো এনেই হেৰি হ'ল নহয়, বিকিম বুলি থৈ দিছিলোঁ, ইমান মৰমত থৈ দিছিলোঁ, মৰমৰ কুকুৰাটো মাৰি থৈ আহিলেগেহি। কি খুৰী, এই আপুনি কি কৈছে? আমাৰ কুকুৰটোৱে আকৌ আপোনালোকৰ কুকুৰা কিয় মাৰিব? সিতো এতিয়া ভিতৰতে সি নিজৰ খানা খাই আছে, তাক কিবা আমি খাবলৈ নোপোৱা নিচিনাকৈ নোখোৱা নবেয়াকৈ থোৱা নাই নহয় আপোনালোকৰ ঘৰলৈকে সেই কুকুৰা মাৰিবলৈ। আৰু তাক আজি মায়ে আনিছেহে, আজি আনোতে আপুনি আহিলে আৰু বদনাম দিবলৈ। এনেকৈ কিন্তু ভাল কথা নহয় দেই খুৰী। এনেই নেদেখা নেমেলাকৈ যাকে তাকে বদনাম নিদিবচোন। কুকুৰাটো এই অলপ আগলৈকে ফুৰিয়ে আছিলে, চাউল কেইটামান খাবলৈ দিওঁ বুলি ভিতৰলৈ চাউল আনিবলৈ গ'লোঁ, ঘূৰি আহি দেখিছোঁ কুকুৰাটো মৰি পৰি আছে। তাৰপিছত সেই কিহে নিলে বুলি চাওঁতে সেই তোমালোকৰ সেই কুকুৰটো তাতে সেই জিভা উলিয়াই বহি আছিলে। সি নহ'লে আৰু বেলেগ কোনে মাৰিব? মই নেদেখা নেমেলাকৈ কথা ক'বলৈ অহা নাই নহয়। এই ৰ'বাচোন ৰ'বা তোমালোক বৰুৱানী, এই তুমি চাগে ভুল ভাবিছা। সি এনেই ফুৰিবলৈ ওলাই গৈছিলে চাগে। এতিয়া তাক দেখিলা বুলি আৰু সিয়ে যে কুকুৰাটো মাৰিছে তুমি স্পটত দেখিছা জানো কুকুৰাটো সি মুখে মাৰি থকা? সিনো কেনেকৈ সেই কুকুৰাটোক গৈ মাৰিবগৈ বাৰু? তুমি যেতিয়া একদম মানে জেগাত দেখিবা যে তাৰ মুখত আছে তেতিয়া বেলেগ কথা। এতিয়া সেই নেউল চেউলতো কুকুৰাটো মাৰি থৈ যাবহি পাৰে, তোমালোকৰ ঘৰৰ সেইখিনি অকণমান হাবিও হৈ আছে। গতিকে নেদেখাকৈ এনেকৈ নক'বা আকৌ। তাক আজি আমি আনিছোঁহে, আকৌ তুমি সেই তাক একেবাৰে সেই কুকুৰা মৰা বদনামটো দি দিছাহি। মই একো ভুল বুজা নাই, মই ঠিক কথাই কৈছোঁ। তাত সেই নেউল চেউল ওলাবলৈ ইমানো সেই আমি ঘৰ অৰণ্যৰ ভিতৰত সোমাই থকা নাই নহয়। আপুনি যেনেকৈহে কৈছে আমাৰ ঘৰটোৰ হাবিৰ মাজত সোমাই আছে নেকি বাৰু? তেনেকুৱা কথা যে নক'বই আৰু নেউল চেউল ক'ৰ পৰা আহিব? ইমান দিনৰ পৰা কুকুৰাটো ইমান ধুনীয়াকৈ ঘূৰি ফুৰি আছে, কোনোদিনে সেই নেউলো ওলোৱা নাই, একোহে নিয়া নাই। আজিহে আপোনালোকৰ কুকুৰটো ঘৰলৈ আনিলে, অনাৰ লগে লগে সি গৈ আমাৰ ঘৰ সেই মৰমৰ কুকুৰাটো মাৰি থৈ আহিলেগৈ। এতিয়া নহয় বুলি ক'লে মই মানি ল'ম নেকি? মই দেখিছোঁ আকৌ নিজ চকুৰে, এনেই ক'বলৈ অহা নাই নহয়। কুকুৰটোক ভালকৈ বান্ধি ৰাখিব, এইবাৰ বুলিহে এৰি দিছোঁ। আকৌ যদি কেনেবাকৈ সি আমাৰ ঘৰ কুকুৰা মাৰিবলৈ হয় তেতিয়া কিন্তু মই এৰি দিয়াত নাই আকৌ। বৰুৱানী হ'ব আৰু, এতিয়া তুমি একেবাৰে নিজ চকুৰে মাৰি থকা দেখা নাই নহয়। গতিকে তাক দেখিলা বুলি আৰু এনেকৈ বদনাম নিদিবাচোন। আমাৰ আৰু এই চুনু বেটাই এনেকৈ কুকুৰা মাৰিবলৈ নাযায়। তাক আজি লৈ আহিছোঁ, আকৌ ইমান মৰমত আনিছোঁ। সি আহিয়ে বাৰু সেই কাৰোবাৰ লোকৰ ঘৰ বাহিৰে বাহিৰে ঘূৰি ফুৰি সেই কুকুৰা মাৰি ফুৰিব নেকি বাৰু? যেতিয়া দেখিবা যিদিনা সেইদিনা ক'বাহি। আমাৰ ই এনেকুৱা কাম নকৰে। এতিয়া সেইটো কথাকে ধৰি থাকিব নালাগে আৰু। তুমি প্ৰমাণ দিব পাৰিলে বেলেগ কথা আছিলে। তাক তাত বহি থকা দেখিলা বুলি আৰু বদনামটো দিব নোৱাৰা নহয়। হ'ব দিয়া আৰু, এতিয়া যোৱা তুমি। সিহঁতে ক'লে বুলি মই মানি ল'ম নে? আজিলৈকে ইমানবোৰ কুকুৰা হাঁহ পুহি আছোঁ, নেউলে আজিলৈকে এটা নিয়াহি নাই। আৰু আজি হঠাৎ সিহঁতৰ ঘৰলৈ সেই কুকুৰটো আনিলে লগালগ এইফালে আমাৰ কুকুৰাটো সেই কিবা নেউলে আহি মাৰিবনে? মই কেতিয়াও মানি নলওঁ। সিহঁতৰ কুকুৰটোৱে যি কৰিছে। আজি এতিয়া একদম নিজ চকুৰে মাৰি থকা দেখা নাই বুলি সিহঁতক মই একো কৰিব নোৱাৰিলোঁ। সেইকাৰণে এইবাৰ যাবলৈ দিছোঁ। আকৌ যদি দ্বিতীয়বাৰলৈ সিহঁতৰ কুকুৰটোৱে আমাক কুকুৰা মৰা দেখোঁ, তেতিয়া সিহঁতে পইচা দিব লাগিব। কুকুৰাটোৰ যিমান দাম তাৰ ডাবুল পইচা দিব লাগিব। কি বুলি ভাবিছে? আজিলৈ বাৰু মই থৈছোঁ। ইমান মৰমৰ কুকুৰাটো মাৰি থৈ গৈছে আৰু সিহঁতে নহয় বুলি ক'বলৈ আহিছে। সিহঁতক কিবা এটা বস্তু হোৱা হ'লে তেতিয়া একদম লগালগ সেই পুলিচকে মাতি দিলে হয়। কথা ক'বলৈ আহিছে। আমাৰ ঘৰ কুকুৰাটো মৰিছে, মইহে জানো কিমান বেয়া লাগিছে। ইমান মৰমত পুহিছিলোঁ। এইবাৰ চাই থাকিব লাগিব এই কুকুৰটোক। দেখিলেই হ'ল আৰু এইবাৰ এৰি দিয়াত নাই মই।